ৰাজ্যত পুনৰ সংঘটিত হৈছে বুৱাৰী নিৰুদ্দেশৰ ঘটনা। এবাৰ হুজাৰ বিষ্ণুপুৰত নিৰুদ্দিষ্ট এগৰাকী বুৱাৰী 2 সন্তানক ঘৰতে থৈ বেংকলৈ যোৱাৰ পাছতে নিৰুদ্দেশ নিকিতা। হয়, হুজাৰ বিষ্ণুপুৰৰ এগৰাকী বুৱাৰী নিৰুদ্দেশৰ ঘটনাই তোৰপাৰ লগাইছে জিলাখনত। ঘটনা অনুসৰি স্বামী বহিৰাজ্যত কৰ্মৰত সুযোগ লৈ যোৱা 26 জানুৱাৰী তাৰিখে হুজাই বিষ্ণুপুৰৰ অনুপম সিংহৰ পত্নী 23 বছৰীয়া নিকিতা দেৱীয়ে নিজৰ 2টি পুত্ৰ সন্তানক ঘৰতে এৰি থৈ বেংকলৈ যোৱাৰ পাছতে নিৰুদ্দেশ হয়। আনহাতে পত্নী নিৰুদ্দেশৰ পাছতে পৰিয়ালৰ লোকে হুজাই আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও আজিলৈকে কোনো সংসূত্ৰ নাই পত্নীৰ। সেয়েহে উপায়ন্তৰ হৈ স্বামী অনুপমে কণ কণ ল'ৰা দুটাৰ মুখলৈ চাই পত্নী নিকিতা দেৱীক ঘৰলৈ ঘূৰি আহিবলৈ জনাইছে আহ্বান। 26 তাৰিখে দেওবাৰ দিনাখন মানে 11:30 বজাত মোক ফোন কৰিছিলে, মানে বেংকৰ পৰা আধাৰ কাৰ্ড লিংক কৰি কিনে পইচা ওলাব যাম বুলি। তাৰপিছত গৈছে, হুজাই পোৱালৈকেতো মোৰ লগত কথা পাতি আছিলে ফোনত, লাইনতেই গৈছে। তাৰপিছত নামাৰ পিছতে ফোনটো কাটি দিছে। তাৰপিছত মোৰ ফোন ৰিচিভ কৰা নাই। মই কমচে কম 40-50 বাৰমান ৰিং কৰিছিলোঁ, কিন্তু ৰিচিভ কৰা নাই। তাৰপিছত মোবাইলটো অফ কৰি দিছে। তাৰপিছতেতো আজিলৈকেতো কোনো খবৰ পোৱা নাই, মানে এতিয়ালৈকে ছোৱালীৰ মানে খবৰ একো নাই। মানে নিজৰ ৱাইফ হয়। কি নাম আছিলে? নিকিতা দেৱী আছে। ল'ৰা ছোৱালী আছিল নেকি? ল'ৰা দুটা আছে, এটা 8 বছৰ হৈছে আৰু এটা 3.5 বছৰ হৈছে। আজিলৈকে একো খবৰ পোৱা নাই? আজিলৈকে একো খবৰ পোৱা নাই। এনেকুৱা হ'লেও মানে ল'ৰা দুটাৰ কাৰণেতো মাটো পালে ভাল, যেনেকুৱা হ'লেও মাটো ওলাব লাগে। এইটোতো ময়ো কি কওঁ, ময়ো এতিয়া অৰুণাচলত আছিলোঁ, এতিয়া ময়ো ঘৰত নাছিলোঁ। কথাটো ভালেই পাতি আছিলে, কোনো হাই কাজিয়া কৰাও নাছিলে। কণ্টেক্টটো মই ডাইৰেক্টলি কেনেকৈ কম পলাই গৈছে, এনেকুৱা হৈছে বুলি। আমি থানাত গৈ কিনে মিচিং ৰিপৰ্ট এণ্ট্ৰি কৰিছোঁ। থানাতেও ৰিকুৱেষ্ট কৰিছিলোঁ, মানে ৰিকভাৰী কৰি দিবৰ কাৰণে। কোনো খবৰ হোৱা নাই। মানে লোকেশ্যনটো ইহঁতে পাইছে বুলি কৈছে, তো লোকেশ্যনটো বিহাৰ ৰাজেন্দ্ৰ নগৰত আছে বুলি কৈছে, কিন্তু আজিলৈকে কোনো ৰিকভাৰী এনেকুৱা হোৱা নাই। এইটো কথাটোতো আমি ডাইৰেক্টলি কেনেকৈ ক'ম, এতিয়ালৈকেতো দেখা নাই, শুনা নাই একো। বস্তুটো শুনিলে দেখিলে খবৰটো পালেহে বুজিব পাম, তো এনেকুৱা হৈছে বুলি। একজেক্টলিটো একো বুজি পোৱা নাই আমাৰ। নিউজ ডেস্ক ৰিপোৰ্ট, ই নিউজ প্লাছ।